আমাৰ আশে-পাশে বিভিন্ন ধৰণৰ মানুহে বসবাস কৰে। তেওঁলোকৰ স্বভাৱৰ পৰা আৰম্ভ কৰি কথা কোৱাৰ ধৰণ, জীৱন যাপনৰ ধৰণ, খাদ্যাভ্যাসৰ ধৰণ, উচ্চতা, ৰং সকলো বেলেগ বেলেগ হয়। এজন ব্যক্তিৰ এইবোৰ কথাই মিলি তেওঁৰ ব্যক্তিত্বৰ সৃষ্টি কৰে। এইবোৰৰ মাজেৰেই আন মানুহে তেওঁক চিনিও পায়। কোনো ব্যক্তিৰ বিষয়ে আমাক যদি সোধা হয় তেন্তে তেওঁৰ অৱস্থা কেনেকুৱা, আমি তেওঁৰ স্বভাৱৰ ভিত্তিত তেওঁক ভাল বা বেয়া বুলি কওঁ। কাৰণ সঠিকভাৱে পৰিচালিত কথা বতৰা এটাই আমাক অনুভৱ কৰায় যে তেওঁ ভাল, আৰু যদি তেওঁ বেয়া আচৰণ কৰে তেন্তে আমি তেওঁক বেয়া বুলি কওঁ। কিন্তু কেৱল স্বভাৱৰ ওপৰত ভিত্তি কৰি ব্যক্তিত্বৰ সঠিক মূল্যায়ন কৰাটো কঠিন হয়। কিন্তু ইয়াৰ বাহিৰেও আমি শৰীৰৰ অংগসমূহৰ আকৃতিৰ ওপৰত ভিত্তি কৰি ব্যক্তিত্বৰ তথ্য উলিয়াব পাৰোঁ। আপুনি জানি আচৰিত হ'ব, কিন্তু দাঁতৰ আকৃতিয়ে প্ৰকৃতিৰ বিষয়ে বহু কথাই কৈ যায়। আজি জানো আহক দাঁতৰ আকৃতিৰ ওপৰত ভিত্তি কৰি ব্যক্তিত্বৰ বিষয়ে। প্ৰথমতে সৰু আৰু পাতল দাঁত। যিসকল ব্যক্তিৰ দাঁত সৰু আৰু পাতল হয় তেনেধৰণৰ ব্যক্তিৰ ব্যক্তিত্ব খুব সংবেদনশীল হয় বুলি কৈছে। তেওঁলোক অতি বুদ্ধিমান আৰু যিকোনো কাম বুদ্ধিমান ৰূপে কৰিবলৈও ভাল পায়। অৰ্থাৎ তেওঁলোক অতি বুদ্ধিমত্তা সম্পন্ন ব্যক্তি হয় আৰু তেওঁলোকে যিকোনো কাম নিজৰ বুদ্ধিমত্তাৰে কৰিবলৈ ভাল পায় বুলি কৈছে। সৰু সৰু কথাবোৰত তেওঁলোকে বহুত গুৰুত্ব দিয়ে আৰু কৈছে যে ক্ষুদ্ৰ ক্ষুদ্ৰ যিবোৰ কথা আছে বা সৰু সৰু যিবোৰ কথা আছে তেওঁলোকে সেইবোৰত গুৰুত্ব দিয়ে। আপুনি এটা সৰু কথা এটা ক'লেও বা আপুনি অলপ সৰুকৈ ক'লেও কথাবোৰ খুব গুৰুত্ব সহকাৰে শুনিবলৈ তেওঁলোকে যত্ন কৰে আৰু মানুহৰ অনুভৱক তেওঁলোকে ভালদৰে সন্মান কৰিব জানে। অৰ্থাৎ মানুহৰ যি অনুভৱ কৰি আছে বা যি ধৰণৰ সিহঁতৰ আচৰণ, সেই আচৰণত তেওঁ সন্মান দিবলৈ যথেষ্ট পৰিপক্ক হয় বুলি কৈছে। এতিয়া আহোঁ বহল আৰু ডাঙৰ দাঁত। কিছুমান মানুহৰ দাঁত বহল আৰু ডাঙৰ হয়। এয়া তেওঁলোকৰ শক্তিশালী আৰু আত্মবিশ্বাসী হোৱাৰ লক্ষণ। অৰ্থাৎ যিসকল ব্যক্তিৰ দাঁত বহল হয় আৰু ডাঙৰ হয় তেওঁলোকৰ সদায় শক্তিশালী অনুভৱ কৰে নিজকে নিজে, আৰু নিজকে নিজে আত্মবিশ্বাসী হোৱাৰ দেখুৱাই থাকে যে তেওঁলোক খুব আত্মবিশ্বাসী হয় বুলি। এনে লোকৰ হৃদয় খুব পৰিষ্কাৰ হয় আৰু তেওঁলোকৰ মন খুব ভাল হয় বুলি কৈছে। অতি সহজ স্বভাৱৰ আৰু কাৰো লগত শত্ৰুতা নাথাকে আৰু তেওঁলোকৰ মনটো সহজ সৰল হয় আৰু কোনো ব্যক্তিৰ লগতে তেওঁলোকে শত্ৰুতা কৰিব নিবিচাৰে। তেওঁলোকে নিজৰ চিন্তাবোৰ মুকলিকৈ প্ৰকাশ কৰিব জানে আৰু তেওঁলোকৰ যি চিন্তাধাৰা আছে সেইবোৰ সকলোৰ আগত মুকলিকৈ প্ৰকাশ কৰিব জানে বুলি কৈছে। যিকোনো বিষয়ত মুকলিকৈ কথা পাতিও ভাল পায় আৰু যিকোনো ধৰণৰ কথা বতৰাই নহওক কিয় তেওঁলোকে সকলো কথা মুকলিকৈ কথা পাতে। এতিয়া আহোঁ ঘূৰণীয়া আৰু সৰু দাঁত। কিছুমান মানুহৰ দাঁত ঘূৰণীয়া আৰু সৰু হয়। এয়া শান্ত আৰু স্থিৰ ব্যক্তিত্বৰ লক্ষণ বুলি কৈছে। অৰ্থাৎ যিসকল ব্যক্তিৰ দাঁত ঘূৰণীয়া আৰু সৰু আকৃতিৰ হয় তেনে ব্যক্তি মানসিকভাৱে খুব শান্ত হয় আৰু তেওঁলোক স্থিৰ হয় বুলি কৈছে। এই লোকসকলে প্ৰতিটো কাম আৰামদায়কভাৱে কৰি ভাল পায়। যিকোনো কাম তেওঁলোকে আৰামেৰে কৰি ভাল পায় বুলি কৈছে। কোনো ধৰণৰ খৰখেদা নকৰে বা কোনো ধৰণৰ কঠোৰ পৰিশ্ৰম কৰি সিহঁতে কাম নকৰে। সৰু সৰু কথাত সুখ বিচাৰি পায় আৰু তেওঁলোকে সৰু সৰু যিবোৰ কথা আছে তেওঁলোক সেইটোতে সুখ বিচাৰিবলৈ যত্ন কৰে বুলি কৈছে। ভালকৈ শুই থাকে আৰু শান্তভাৱে আনৰ কথা শুনি থাকে আৰু ভালকৈ শুবও জানে আৰু শান্তভাৱে তেওঁলোকে আনৰ কথাবোৰ গ্ৰহণ কৰে। এতিয়া আহোঁ চোকা আৰু জোঙা দাঁত। কিছুমান মানুহৰ দাঁত অতি চোকা থাকে। এনে লোকৰ স্বাৱলম্বী ব্যক্তিত্ব থাকে আৰু কৈছে যে কিছুমান মানুহৰ দাঁত চোকা আৰু জোঙা হয় আৰু এনে মানুহ নিজে নিজে কিবা এটা কাম কৰি বা নিজে নিজে স্বাৱলম্বী হ'বলৈ সিহঁতৰ চেষ্টা থাকে আৰু সিহঁতে সফলো হয়। তেওঁলোক সাহসী আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ ভাল পায় আৰু তেওঁলোকৰ ভিতৰত খুব এটা আত্মসত্তা থাকে বা আপোনাৰ সাহস থাকে বুলি কৈছে আৰু যিকোনো ধৰণৰ সমস্যাৰ তেওঁলোকে সন্মুখীন কৰি ভাল পায় বুলি কৈছে। তেওঁলোকে নিজৰ জীৱনটো এক ৰোমাঞ্চকৰ যাত্ৰাৰ দৰে কটায় আৰু তেওঁলোকৰ যি জীৱন যাপনৰ প্ৰণালী আছে সেই প্ৰণালীটো তেওঁলোকে ৰোমাঞ্চকৰ কৰি পেলাই সিহঁতে কটাই ভাল পায় বুলি কৈছে। এতিয়া আহোঁ অসমান দাঁত।
কিছুমান মানুহৰ দাঁত সৰল ৰেখাত পৰি নাথাকে যদিও অসমান হয়, মানে বেঁকা বেঁকি দাঁতৰ কথা কৈছে। এনে মানুহ সৎ আৰু সত্যবাদী হয়, আৰু কৈছে যে এনে মানুহ খুব সৎ হয় আৰু সত্যবাদী হয়, কেতিয়াও মিছা কথা নকয়। জীৱনত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয়, আৰু এনে দাঁতৰ গৰাকী মানে জীৱনৰ প্ৰতি খোজতে তেওঁলোকৰ প্ৰত্যাহ্বান জড়িত হৈ থাকে, আৰু বহুত প্ৰত্যাহ্বানৰো সন্মুখীন হ'বলগীয়াও হয়। তেওঁলোকে নিজৰ অভিজ্ঞতাৰ পৰা শিকে আৰু সঠিক দিশত আগবাঢ়ি যায়, আৰু জীৱনত প্ৰতিটো প্ৰত্যাহ্বানৰ সন্মুখীন হৈ তেওঁলোকে যি অভিজ্ঞতা মানে অৰ্জন কৰে তাৰ পৰা তেওঁলোকে শিকে আৰু আগবাঢ়ি যাবলৈ সেইবোৰ প্ৰয়োগ কৰে। ধন্যবাদ। যদি আজি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগিছে।